প্ৰস্তুতা অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ অৰুণিমা গোস্বামীৰ। নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছৰ সৈতে। ডক্টৰ লক্ষ্মণন, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, সকলো শ্ৰোতাৰ কাৰণে নৱবৰ্ষৰ শুভেচ্ছা। হয়, আৰু আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমত কোভিড প্ৰতিষেধকৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত দুটা পালি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া, গতিকে স্থিতি কেনেধৰণৰ বৰ্তমান? আজিলৈকে আমি যদি চাম, we have vaccinated 3,76,59,000 doses for both first and second doses. তাৰ মাজতে যদি আমি চাম 2,17,00,000 মানুহৰ আমি ফাৰ্ষ্ট ডোজ দিছো আৰু তাৰ মাজতে 1,59,00,000 আমি সেকেন্ড ডোজো দিছো। এই দুইটা ডোজ মিলি পেলাই আমাৰ 3.76 crore হ'ল। তাৰ মানে এতিয়া এপ্ৰক্সিমেটলি 57-58 লাখ মানুহৰ সেকেন্ড ডোজ দিবৰ কাৰণে বাকী আছে। এই কামো দ্ৰুত গতিতে আগবাঢ়ি গৈ আছে। আমি আশা ৰাখিছো জানুৱাৰী মাহৰ ভিতৰতে আমি মেজৰিটি সেকেন্ড ডোজো শেষ কৰি ল'ব পাৰিম বুলিয়ে আমাৰ আশা। হয়, আৰু এনেকুৱা হৈছে নেকি যে কোনোবা এখন নিৰ্দিষ্ট জিলাত প্ৰতিষেধক প্ৰদানৰ হাৰ বেছি হৈছে বা কোনোবা এখনত কম হৈছে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত, বা যিখন জিলাত কম হৈছে কিছু হাৰ তাত বঢ়াবৰ কাৰণে কি ব্যৱস্থা লোৱা হৈছে? যদি আমি চাম, অসমৰ মোটামুটি সকলো ডিষ্ট্ৰিক্টে ভাল ধৰণে ভেকচিনেশ্যন কৰি লৈছে, কিন্তু হয় কোনো ডিষ্ট্ৰিক্টত এতিয়াও মানুহে অলপমান কাম আছে, বাকী আছে, কিন্তু কোনো ডিষ্ট্ৰিক্টত অলপমান বেছিও হৈছে। তো আমি এক্সাক্টলি এই ক'ব নোৱাৰিম কি যি ডিষ্ট্ৰিক্টত হাৰ কমাই আছে তাতে বেলেগ ধৰণে মানুহে ভেকচিন লোৱা নাই বুলি আমি ক'ব নোৱাৰিম। কি কাৰণে হ'ব পাৰে কি এটা ডিষ্ট্ৰিক্টৰ মানুহ বেলেগ এটা ডিষ্ট্ৰিক্টত ভেকচিন লৈছে বুলি। চ' এই আমি মনত ৰাখিছো। তাৰ কাৰণে আমি সদায় এই বিচাৰো কি ইন দ্য কামিং ডেজ আমি যদি চাম গোটেইখিনি অসমত আমি যি কালকুলেশ্যন কৰি চাইছিলো, আমি 102-103% ওচৰতে আমাৰ ভেকচিনেশ্যন হৈ গ'ল। ডিষ্ট্ৰিক্ট ৱাইজ আমি কোনোবা জেগাতে কম কোনোবা জেগাতে বেছি বুলি ক'ব পাৰিম, কিন্তু ওভাৰঅল আসামত আমি 100% মান আমাৰ ফাৰ্ষ্ট ডোজ হৈয়ে গ'ল। সেকেন্ড ডোজো আমাৰ এপ্ৰক্সিমেটলি 75% ওচৰতে আহিছে। তাৰ মানে আমি এটা লোকেশ্যনত কম হৈছে বা বেছি হৈছে বুলি নকোৱাকৈ যদি ষ্টেট লেভেলত চাম আমাৰ ভেকচিনেশ্যন মোটামুটি দ্ৰুত গতিতে চলি আছে। তাৰ উপৰি এতিয়া আমি 15 to 18 ইয়াৰ্ছ ল'ৰা ছোৱালীজনীৰো ভেকচিন দিবৰ কাৰণে প্ৰচেষ্টা 3 তাৰিখৰ পৰা আৰম্ভ হ'ব। এই শুভাৰম্ভণি হনৰেবল চিফ মিনিষ্টাৰ ছাৰ, হনৰেবল হেল্থ মিনিষ্টাৰ ছাৰ, হনৰেবল এডুকেশ্যন মিনিষ্টাৰ ছাৰ, এনেধৰণে হনৰেবল চিফ মিনিষ্টাৰ লৈ সকলো গভৰ্ণমেণ্টৰ চিনিয়ৰ মিনিষ্টাৰ, চিনিয়ৰ ছেক্ৰেটাৰীজ, ডিষ্ট্ৰিক্ট লেভেলত ডেপুটি কমিশনাৰ সকলোৰ যোগাযোগ কৰি আমি বিচাৰো কি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি 15 to 18 এজ গ্ৰুপৰ যিমান ল'ৰা ছোৱালীজনী আছে তেওঁৰ ভেকচিনেশ্যনো আমি দুই পালি ভেকচিনেশ্যন আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰিম বুলি আমি আশা ৰাখিছো। তাৰ কাৰণে নৱবৰ্ষৰ শুভ দিনত আমি সকলো মানুহৰ ৰিকুৱেষ্ট কৰিব বিচাৰো কি আপুনি সকলোৱে আগবাঢ়ি আহি আপোনাৰ ল'ৰা ছোৱালীজনী যদি তেওঁ 2007 চনৰ আগতে যদি তেওঁৰ জন্ম হয়, 2007 চন মানে 2007 ডিচেম্বৰ 31 লৈ যিমান ল'ৰা ছোৱালীজনীৰ জন্ম হৈছে তেওঁ এতিয়া আগবাঢ়ি আহি ভেকচিন ল'ব পাৰিব। মই এই ৰিকুৱেষ্ট কৰিব বিচাৰো কি এতিয়া এই টাইমত সকলোৱে আগবাঢ়ি আহি এই ভেকচিন ল'ব লাগিব। That is our humble request to everyone. আৰু 15 পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীক প্ৰতিষেধক দিয়া হ'ব, কিন্তু সেই ক্ষেত্ৰত এটা প্ৰশ্ন মনলৈ আহে যে সকলোৱে ল'ব পাৰিবনে নে কিবা জটিল ৰোগ থকা লোকসকলে ল'ব নোৱাৰিব, তেনেকুৱা কিবা বাধা আছে নেকি? জেনেৰেলি স্পিকিং আমি সকলো লগৰ ভেকচিন দিব পাৰিব, এই আমাৰ আশা। হ'ব পাৰে কি কোনো ল'ৰা ছোৱালীজনীৰ বেলেগ ধৰণে কোনোবা ইনফেকশ্যন বা কোনোবা মেডিকেল ৰিজন আছে বুলি এনেকৈ কিন্তু কমে থাকিব। যদি এনেকৈ হয় যি ডক্টৰ তেওঁৰ ট্ৰিটমেণ্ট কৰি আছে তেওঁৰ এডভাইচ মতে আমি ইণ্ডিভিজুৱেল কেছত ডিচিশ্যন ল'ব লাগিব। সকলো ল'ৰা ছোৱালীজনী এনেকৈ ল'ব নালাগে বুলি ক'বলগীয়া কথা নাই। তাৰ কাৰণে আমি আশা ৰাখিছো কি
ম্যাক্সিমাম চিলড্রেন আমাৰ নিজৰ ঘৰৰ সেফটিৰ কাৰণে ম্যাক্সিমাম চিলড্রেন এই ভ্যাকসিন ল'ব বুলি আমি আশা ৰাখিছো। হয়, গতিকে এই ক্ষেত্ৰত সকলোৱে ল'ব পাৰিব। আৰু স্বাস্থ্য বিভাগে কেনেধৰণৰ সজাগতামূলক কাৰ্যসূচী লৈছে এই এজ গ্ৰুপৰ ল'ৰা ছোৱালীখিনিক প্ৰতিষেধক দিয়াবৰ বাবে? যদি আপুনি চাই 15 to 18 ইয়াৰ এজ গ্ৰুপৰ মেজৰিটি চিলড্রেন স্কুল বা কলেজ, হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজত পঢ়িছে। হ'ব পাৰে অলপমান ল'ৰা ছোৱালীজনী মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ল কলেজ এনেকৈ এডুকেশ্যনেল ইনষ্টিটিউশ্যনতো হ'ব পাৰে। আৰু কোনো জেগাতে ক্লাছ 9 বা ইভেন ক্লাছ 8ত পঢ়া ল'ৰা ছোৱালীজনী হ'ব পাৰে কি তেওঁৰ বয়স 2007 ডিচেম্বৰ 31 আগতে তেওঁৰ জন্ম হৈছে বুলি হ'ব পাৰে। তো হেল্থ ডিপাৰ্টমেণ্ট ইন এছ'চিয়েশ্যন উইথ এডুকেশ্যন ডিপাৰ্টমেণ্ট সকলো স্কুলত ভ্যাকচিনেশ্যন টিম পঠাই তাতে ভ্যাকচিনেশ্যন কৰিবৰ কাৰণেও ব্যৱস্থা হাতত লৈছে। আমাৰ সকলো স্কুলত আমাৰ ভ্যাকচিনেশ্যন টিম যাব, তাতে ভ্যাকচিনেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা থাকিব বুলিয়ে আমাৰ আশা। আৰু বাকী যিসকল ল'ৰা ছোৱালীবিলাকে এইটো বয়সত আৰু প্ৰতিষেধক ল'বলগীয়া থাকে, হয়তো হেপাটাইটিছ বি বা তেনেকুৱা ধৰণৰ, গতিকে সেই অন্য প্ৰতিষেধক লোৱাৰ কিমান দিন পিছত এই প্ৰতিষেধকটো ল'ব পাৰিব? দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আপুনি চাই এতিয়া অসমত আমি কোনো ডিষ্ট্ৰিক্টত আডাল্ট জেই ভ্যাকচিনেশ্যনৰো প্ৰগ্ৰাম চলি আছে। আডাল্ট জেই ভ্যাকচিনেশ্যন 15 বছৰৰ পৰা ওপৰত সকলো মানুহৰ আডাল্ট মানুহৰ ভ্যাকচিন দিবৰ কথা। ইয়াতে 41-42 লাখ মানুহৰ আমি এই বছৰত ভ্যাকচিনেশ্যন কৰিবৰ কাৰণে ভ্যাকচিন আমাৰ হাতত আছে। ভ্যাকচিনেশ্যন প্ৰগ্ৰাম ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰি এতিয়া চলিয়ে আছে বিভিন্ন জেগাতে। তো দুইটা ভ্যাকচিনৰ মাজতে 28 ডেজ গ্যাপ থাকিব লাগিব। তাৰ মানে যদি তেওঁ অলৰেডি জেই ভ্যাকচিন লৈছে, তো জেই ভ্যাকচিন লোৱাৰ পিছত 28 ডেজ পিছতে তেওঁ ফাৰ্ষ্ট ড'জ ল'ব পাৰে। তাৰপিছত আকৌ 28 ডেজৰ পিছত ছেকেণ্ড ড'জো ল'ব পাৰে। যদি নহয় 28 ডেজ হোৱা নাই, তেওঁ তেতিয়া ৱেইট কৰিব লাগিব। লগতে যদি তেওঁ ফাৰ্ষ্ট ড'জ কোভেক্সিন লৈছে, তাৰ পিছত ছেকেণ্ড ড'জ কোভেক্সিন লোৱাৰ পিছত ছেকেণ্ড ড'জৰো আকৌ 28 ডেজৰ পিছতে তেওঁ নতুন ভ্যাকচিন, জেই ভ্যাকচিন বা হেপাটাইটিছ ভ্যাকচিন বা এনেকৈ বেলেগ ভ্যাকচিন ল'ব পাৰিব। জেনেৰেলি 4 weeks gap, 28 days of gap between any two vaccines should be advised. হয়, আৰু কোভিডত যদি আক্ৰান্ত হয় তেতিয়াহ'লে কোভিড হোৱাৰ কিমান দিন পিছত ল'ৰা ছোৱালী ভেকচিন প্ৰতিষেধক ল'ব পাৰিব? যদি কোভিডৰ আক্ৰান্ত হয় তেতিয়া কোভিডৰ পৰা নেগেটিভ হোৱাৰ পিছত 3 মাহৰ পিছত তেওঁ ল'ব পাৰে। মানে 12 weeks হোৱাৰ পিছত তেওঁ কোভিড ভ্যাকচিনেশ্যন ড'জ ল'ব পাৰিব। তাৰ মানে যদি জানুৱাৰী 3 তাৰিখত আমি ভ্যাকচিনেশ্যনৰ প্ৰগ্ৰাম আৰম্ভ কৰিছো, আমি সেফলি এই ক'ব পাৰিম কি অক্টোবৰ 3 তাৰিখৰ আগতে তেওঁ কোভিড আক্ৰান্ত হোৱাৰ পিছতো নেগেটিভ হৈছে বুলি যদি আমি গম পাব পাৰিম, তেতিয়া তেওঁৰ ভ্যাকচিন দিবৰ কাৰণে কোনো অসুবিধা নাই। আৰু প্ৰথম পালি লোৱাৰ পাছত, প্ৰথমটো প্ৰতিষেধক লোৱাৰ পাছত যদি কোভিডত আক্ৰান্ত হয় তেতিয়াহ'লে দ্বিতীয়টো প্ৰতিষেধক কিমান দিন পিছত ল'ব পাৰিব? তেতিয়াহ'লে আমি আকৌ কোভিড হোৱাৰ পিছত তেওঁ যি দিনত কোভিড নেগেটিভ হয়, এই কোভিড নেগেটিভৰ পৰা 3 মাহৰ পিছত আমি ছেকেণ্ড ড'জ দিব পাৰিম। কেতিয়াবা কোভিড পজিটিভ হৈছে কিন্তু নেগেটিভ হোৱাৰ কাৰণে টেষ্ট কৰা নাই বুলিও হ'ব পাৰে। এনেকৈ যদি আছে তো জেনেৰেলি আমি ফাৰ্ষ্ট ডে তেওঁ কেতিয়া কোভিড পজিটিভ হৈছে তাৰ পৰা 3 মাহ আৰু এপ্ৰক্সিমেটলি 15 to 20 ডেজ আৰু এড কৰি আমি তেওঁৰ ভ্যাকচিনেশ্যন দিবৰ কাৰণে অসুবিধা নহয়। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে বা এয়া কাৰ্যকৰী হৈছে যে তৃতীয়টো সতৰ্কতামূলক পালি স্বাস্থ্যকৰ্মীসকলক বা ফ্ৰণ্টলাইন কৰ্মীসকলক প্ৰদান কৰাৰ বাবে। গতিকে অসমত সেই ব্যৱস্থা কিমান দূৰ আগবাঢ়িছে, কেনেদৰে ৰূপায়ণ কৰা হ'ব? অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে যেনেকৈ কৈছিলে, আমি জানুৱাৰী 10 তাৰিখৰ পৰা যি হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ, ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ আৰু 60 ইয়াৰ্ছৰ ওপৰতে কমৰ্বিডিটি থকা যিমান ব্যক্তিসকল আছে তেওঁৰ থাৰ্ড ড'জ বা প্ৰিকশ্যনাৰী ড'জ দিবৰ কাৰণে অসমতো আমি ব্যৱস্থা লৈছো। ইয়াতে আমি যদি চাম, যদি জানুৱাৰী 10 তাৰিখত আমি ভ্যাকচিন দিব লাগে, তেওঁৰ বুষ্টাৰ ড'জ বা থাৰ্ড ড'জৰ আগতে তেওঁ 39 উইক মানে 9 মান্থছৰ গ্যাপ হ'ব লাগিব। জানুৱাৰী 10 তাৰিখ বুলি যদি আমি কম, পিছত আমি যদি চাই ল'ম এপ্ৰিল 10 তাৰিখৰ আগতে যিমান মানুহৰ ভ্যাকচিনেশ্যন ছেকেণ্ড ড'জ হৈছিলে তেওঁৱে জানুৱাৰী 10 তাৰিখত ভ্যাকচিন ল'বৰ কাৰণে সক্ষম হ'ব, এলিজিবল হ'ব। আমি এপ্ৰিল 10 তাৰিখৰ আগতে অসমত বেছি ভ্যাকচিনেশ্যন হোৱা নাছিল। ছেকেণ্ড ড'জ, ফাৰ্ষ্ট ড'জ হৈছিলে কিন্তু যি মানুহে ছেকেণ্ড ড'জো এপ্ৰিল 10 তাৰিখৰ আগতে কমপ্লিট কৰিছিলে তেওঁৱে জানুৱাৰী 10 তাৰিখত এলিজিবল হ'ব।
তাৰ মানে যি মানুহে এপ্ৰিল 20 তাৰিখত কৰিছে তেওঁ জানুৱাৰী 20 তাৰিখত এলিজিবল হৈ যাব, যি মানুহৰ 30th এপ্ৰিলত হৈছে তেওঁ 30th জানুৱাৰীতে এলিজিবল হৈ যাব। এনেকৈ মানুহে নতুনকৈ এলিজিবল হৈ আহিব। তেনেধৰণে আমি তেওঁৰ ভেকচিনেশ্যন দিবৰ কাৰণেও ব্যৱস্থা আৰেঞ্জ কৰি ৰাখিছো। হয়, আৰু 60 বছৰৰ ঊৰ্ধ্বৰ যিসকল লোকক জটিল ৰোগত আক্ৰান্ত তেওঁলোকক দিয়া হ'ব বুলি আপুনি কৈছে, এই ক্ষেত্ৰত কি জটিল ৰোগত আক্ৰান্ত লোকে ল'ব পাৰিব? এতিয়া আমি কমৰ্বিডিটিজ বুলি কোৱাৰ টাইমত ডায়েবেটিছ হ'ব পাৰে, হাইপাৰটেনশ্যন হ'ব পাৰে, কাৰ্ডিয়াক ডিচিজেছ হ'ব পাৰে, কিডনী বা লিভাৰৰ ডিচিজেছ হ'ব পাৰে, বেলেগ ধৰণে কোনোবা ক্ৰনিক বেমাৰী, কেঞ্চাৰ বা টিবি বা বেলেগ HIV এনেকৈ যিকোনো বেমাৰী হ'ব পাৰে। এই মানুহে ছেকেণ্ড ড'জৰ পিছত থাৰ্ড ড'জ বুষ্টাৰন ল'বৰ কাৰণে এলিজিবল হ'ব পাৰে। তাৰ উপৰিও কোনো জেগাতে যদি ডক্টৰ এডভাইচ কৰে কি তেওঁ থাৰ্ড ড'জ ল'বতো ভাল, তেনেকৈও দিবৰ কাৰণে ব্যৱস্থা আছে। আৰু ইয়াতে আমি ডক্টৰ চাৰ্টিফিকেট লাগিব বুলি নহয়, কোনো পাৰ্টিকুলাৰ চাৰ্টিফিকেটৰ দৰকাৰ নাই। যদি মানে বেনিফিচিয়াৰীয়ে আহি আমি আমাৰ নিজৰ ডক্টৰৰ কথা পাতিছো, ডক্টৰে ভেকচিন ল'বৰ কাৰণে কৈছে বুলি যদি অকল কৈয়ে দিব আমাৰ কোনো আপত্তি নাই, তেওঁৰ থাৰ্ড ড'জ বা প্ৰিকশ্যনাৰী ড'জ দিবৰ কাৰণে কোনো অসুবিধা নাই। হয়, এই ক্ষেত্ৰত আৰু এটা কথা সুধিবলৈ মন গৈছে যে অমিক্ৰণৰ সংক্ৰমণৰ কথা, যিহেতু দেশৰ বিভিন্ন প্ৰান্তত অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে, ক'ভিডৰ উৎপৰিৱৰ্তিত ৰূপ, গতিকে অসমত এতিয়ালৈকে হোৱা নাই তথ্য অনুসৰি। অমিক্ৰণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে? অমিক্ৰণৰ সংক্ৰমণ কণ্ট্ৰল কৰিবৰ কাৰণে আজিৰ দিনত অসমত এক্সিষ্টিং ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট'কল যিমান ইণ্টাৰনেশ্যনেল পেচেঞ্জাৰ্ছ অসমত আহি আছে তাৰ কাৰণে আমি অলৰেডি হাতত লৈছো। যিমান মানুহে এনেকৈ আহিব তেওঁ প্ৰথম দিনতে এটা টেষ্টিঙত যাব, তাৰপিছত যদি নেগেটিভ আছে তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব, 8th ডে আকৌ টেষ্ট কৰিব, আকৌ যদি নেগেটিভ আহে তেতিয়া তেওঁ 7 days সেলফ মনিটৰিং, তেওঁ য'ত যাব বিচাৰে যাব পাৰে, কিন্তু তেওঁ নিজে চাই থাকিব কি কোনো কাৰণে কোনোবা চিমটমছ আহিছে কি নাই। এনেকৈ যদি পজিটিভ হৈ যায় তেতিয়া তেওঁৰ ঘৰতে থকা মানুহ, তেওঁৰ কণ্টেক্টত অহা মানুহ, তেওঁৰ লগতে ট্ৰেভেল কৰা মানুহ, এই সকলোবোৰ ফ'ল' আপ কৰি চেক কৰিবৰ কাৰণে আমাৰ ব্যৱস্থা আছে। তদুপৰিও হ'ব পাৰে কি থাৰ্ড ৱেভ বা এটা অমাইক্ৰনৰ কাৰণে এটা ৱেভ অফ কোভিড অসম বা বাকী নৰ্থ ইষ্টাৰ্ণ ষ্টেটত হ'ব পাৰে। যদি এনেকৈ হয় তো তেওঁৰ টেষ্টিং কৰিবৰ কাৰণে ব্যৱস্থা আমি যোৰহাট নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি নিষ্ট বুলি আছে, তাতে হোল জিনমিক সিকুৱেন্সিং কৰিবৰ কাৰণে ব্যৱস্থা আছে। সিমিলাৰলি আমি বিভিন্ন মেডিকেল কলেজত RT-PCR কৰিবৰ কাৰণে ব্যৱস্থা আছে। আৰু যদি এনেকৈ পজিটিভ আহে তেওঁৰ ছেপাৰেটলি কোৱাৰেণ্টাইন বা আইচলেশ্যনত ৰাখিবৰ কাৰণে আমি অসমত গভৰ্ণমেণ্ট ছেক্টৰত যিমান বেডছ এভেইলেবল আছে কোভিডৰ কাৰণে কিমান দিব পাৰিম, ICU কিমান আছে, অক্সিজেন ছাপৰ্টেড বেড কিমান আছে, এই গোটেইখিনিয়ে আমি প্লান কৰিয়ে ৰাখিছো। লগতে যি হিউমেন ৰিচোৰ্চেছ, ডক্টৰ্ছ, নাৰ্ছেছ, পেৰামেডিকেল ষ্টাফ যিকোনোৱে কোভিডৰ কাৰণে কাম কৰিব লাগিব, তেওঁৰ ট্ৰেইনিং বিলাকো আমি কণ্টিনিউৱাছলি কৰিয়ে ৰাখিছো। হোপফুলি আমি এই আশা ৰাখিছো এনেকৈ দৰকাৰ না আহিব, কিন্তু যদি আহিব তেতিয়া তেওঁৰ ছাৰ্ভিচ দিবৰ কাৰণে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰেডিয়ে আছে। ধন্যবাদ ডক্টৰ লক্ষ্মণ, আপুনি আমাক ব্যস্ততাৰ মাজত যথেষ্ট তথ্য দিলে আৰু পুনৰ কেতিয়াবা আপোনাক এনেদৰে লগ পাম। ধন্যবাদ। ধন্যবাদ। নৱবৰ্ষৰ শুভেচ্ছা আকৌ সকলো শ্ৰোতাক জনাব বিচাৰো। ধন্যবাদ। হয়, ধন্যবাদ। চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাক্তৰ লক্ষ্মণন এছৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ। সুমন আহিছে